2021 চনত অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত মোৰ সন্মুখলৈকে আহিছিলে অসমৰ বহু ছাত্ৰীৰ বেদনা ভৰা জীৱনৰ কথা। অসমত বহু এনে ছাত্ৰী আছে যি ছাত্ৰীক দেউতাক মাকে 12 বছৰ বয়সত বিয়াত বহুৱাইছিলে আৰু 14 বছৰ বয়সত তেখেতসকল এটা সন্তানৰ মাতৃ হৈছিলে। 18, 19, 20 বছৰলৈকে আমি এনে বহুত ছোৱালীক লগ পাইছিলোঁ যোনে ইতিমধ্যে 2টাৰ পৰা 3টা সন্তান গৰ্ভত ধাৰণ কৰিছিল। বাল্য বিবাহে অসমৰ সমাজ জীৱনক এক প্ৰকাৰ ধ্বংসৰ পিনে লৈ গৈ আছিল। ধুবুৰী, মানকাছাৰ, নগাঁও, মৰিগাঁও, দৰং, বৰপেটা আদি জিলাত বাল্য বিবাহৰ সংখ্যা 60% পৰা 75%লৈকে দেখা গৈছিলে। 2023 চনত 2022 চনৰ 15 আগষ্টত মই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আমি সকলোৱে শপত লৈছিলোঁ যে অসমত আমি বাল্য বিবাহৰ এই দুৰ্ভাগ্যৰ পৰা অসমৰ ছাত্ৰী সমাজক অসমৰ ছোৱালীসকলক আমি মুক্ত কৰিম। সেই বছৰতে 5,000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছিলোঁ। দ্বিতীয় বছৰত আমি 3,000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছিলোঁ আৰু বাল্য বিবাহৰ বিৰুদ্ধে আমি এক মুকলি সংগ্ৰামত লিপ্ত হৈছিলোঁ। বহুত পিতৃ মাতৃয়ে সেই সময়ত মোক কৈছিলে যে আমি ছোৱালীক বিয়া দিব নোখোজো, কিন্তু আৰ্থিক দুৰৱস্থাই আমাক বাধ্য কৰে। মই সুধিছিলোঁ যে চৰকাৰে যদি ছোৱালীজনীক পঢ়ুৱাৰ দায়িত্ব লয়, আপোনালোকে আপোনালোকৰ ছোৱালীক সৰু বয়সত বিয়া দিব নেকি? তেওঁলোকে মোক কৈছিলে যে চৰকাৰে যদি ছোৱালীজনীক পঢ়ুৱাৰ দায়িত্ব লয়, নিশ্চিতভাৱে মই মোৰ কন্যা সন্তানটিক কম বয়সতে বিয়া নিদিওঁ, কাৰণ তাইক ময়ো মৰম কৰোঁ। কিন্তু পৰিস্থিতিয়ে আমাক কিছুমান সিদ্ধান্ত ল'বলৈ বাধ্য কৰে। তেনে পিতৃ মাতৃক আমি সমালোচনা কৰোঁ, তেনে পিতৃ মাতৃক আমি সন্মান কৰোঁ আৰু তেওঁলোকৰ দুখত সমভাগী হৈ আমি অসমৰ ছাত্ৰী সমাজক এক নতুন দিগন্তলৈ লৈ যোৱাৰ আমি সাৰথী হিচাপে থিয় দিব বিচাৰোঁ। তেনে এক সংকল্পৰ পৰিণতি হিচাপে অসমত আমি কেইবাটাও আঁচনিৰ জন্ম দিছিলোঁ। কলেজত নামভৰ্তি বিনামূলীয়া হ'ব। নামভৰ্তিৰ লগত আমি সেমিষ্টাৰৰ এডমিশ্যনো আমি বিনামূলীয়া কৰিম আৰু নৱম মানত ছাত্ৰীসকলক আমি চাইকেল দিম। হায়াৰ ছেকেণ্ডাৰীত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক আমি স্কুটি দিম আৰু শিক্ষা শেষ হোৱাৰ পিছত চৰকাৰী চাকৰিত আমি আমাৰ কন্যা সন্তানক 50% আমি আৰক্ষণৰ ব্যৱস্থা কৰিম, যাতে সকলো ছাত্ৰীয়ে নিজৰ জীৱন এক আত্মবিশ্বাসেৰে সৈতে নিৰ্মাণ কৰিব পাৰে।
আজি মই 4.5 বছৰ পিছত আমাৰ সমাজৰ সন্মুখত থিয় হৈ মই গৌৰৱেৰে ক'ব পাৰো, আজি অসমত আমি কন্যা সন্তান আৰু পুত্ৰ সন্তানৰ নামভৰ্তি বিনামূলীয়া কৰিছো আৰু নিযুত মইনা আঁচনিৰ জৰিয়তে আমি কন্যা সন্তানসকলক নিজৰ সপোনৰ পম খেদিবৰ বাবে সাহস হিচাপে থিয় দিছো আৰু 2 লাখ চৰকাৰী চাকৰিত 1 লাখ অকল মাত্ৰ ছোৱালীক নিযুক্তি দি হাজাৰ হাজাৰ ছোৱালীৰ আমি সপোনবোৰ আমি বাস্তৱত ৰূপায়ণ কৰিছো।